নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰজ্ঞাই আপোনালোকক সকলোকে স্বাগতম জনাইছো ব্যতিক্ৰম বিশেষলৈ আজি আমাৰ মাজত দুগৰাকী কাউন্সেলিং সাইকোলজিষ্ট আছে তেখেতসকল হ'ল দীক্ষিতা গাৰ্গ আৰু জাহ্নবী শৰ্মা আহক আমি তেখেতসকলৰ লগত কথা পাতো নমস্কাৰ আচ্ছা দীক্ষিতা মই জানিব বিচাৰিম তোমাৰ এজ এ সাইকোলজিষ্ট জাৰ্নিটো কেনেকৈ আৰম্ভ হ'ল So as a psychologist মই নিজৰ স্কুলিং কৰিলো স্কুলিং কৰাৰ পিছত মই মোৰ একচুয়ালি 11th and 12th মই কমাৰ্চত কৰিলো তো কমাৰ্চত কৰাৰ পিছত মোৰ এনেকুৱা লাগিলে কি যে মেবি মানে আই এম নট মেড ফৰ দিস লাইন সো তাৰ পিছত মই সাইকোলজি বহুত বুকস পঢ়া আৰম্ভ কৰিলো দেন সেই টপিকটো ওপৰত বহুতখিনি ৰিসাৰ্চ কৰিলো ওয়েবসাইটত গৈ কিনে বহুতখিনি বুকস পঢ়িলো আৰ্টিকলস পঢ়িলো তো তেনেকে ইন্টাৰেষ্টটো ডেভেলপ হ'ল আৰু গ্ৰেজুৱেলি সো তাৰ পিছত মই ভাবিলো কি যে why not take this subject as my career option তো তেতিয়া মই ভাবিলো তেতিয়া মানে এটা টাইমত এনেকুৱা আছিল অলপমান কনফিউজন আছিলে কি whether I should take up psychology or whether I should go with my BBA or MBA like that কিন্তু মই তিছত ভাবিলো কি নাই মানে সাইকোলজি কৰো বিকজ ইন্টাৰেষ্টটো বহুত বেছি গ্ৰো হৈছে এই সাবজেক্টত সো তাৰ পিছত মই সাইকোলজি ললো ফৰ মাই ব্যাচেলাৰ্স এণ্ড মাই মাষ্টাৰ্স দুটাতে ক্লিনিক্যাল সাইকোলজিত মই পাস আউট হলো I have done my post graduation in clinical psychology so হেখিনি কৰাৰ পিছত then right now I am practicing as a counseling psychologist in Guwahati আচ্ছা তোমাৰ জাৰ্নিটো জানিব বিচাৰিম লগতে হয় তো মোৰ জাৰ্নিটো মই স্কুলৰ পিছতে 11 12ত একচুয়ালি মই সাইকোলজি এজ এন অল্টাৰনেটিভ পালো তো লওঁতে মানে ময়ো মানে মোৰ মাইণ্ডছেট অলপ ডিফাৰেণ্ট আছিলে মই ভাবিছিলোঁ যে ইণ্টাৰেষ্টিং হয় তো চুজ কৰিব লাগিছিল বিটুইন ইকনমিক্স এণ্ড সাইকোলজি তো লেটছ সি কেনেকুৱা হয় ছাবজেক্টটো ললো লৈ পেলাই ইণ্টাৰেষ্ট হ'ল তেনেকৈ 11 12ত দেন ইভেণ্টুৱেলি গ্ৰেডছো ভাল হ'ল মোৰ তো তাৰপিছত গৈ পেলাই যেতিয়া ডিগ্ৰীত চুজ মেজৰ ল'ব লগা হ'ল তো আই ৱাজ ভেৰি কনফিউজড কি মই মানে পল চায়েন্স ল'ম নে সাইকোলজি ল'ম তো মই ভাবিলোঁ নাই মোৰ পল চায়েন্সটো মোৰ যদিও ভাল হয় বাট মোৰ ভিতৰৰ ফালৰ পৰা ইণ্টাৰেষ্ট নাহিব তো মই ভাবিলোঁ সাইকোলজিটোত মই নিজৰ ফালৰ পৰা মোৰ ইণ্টাৰেষ্টটো আহিব আৰু মানে পেশ্যন এটা আছে যে একো নহ'লেও মই কৰিম আৰু দেন মই মেজৰ কৰিলোঁ হেণ্ডিকৰ পৰা মেজৰ কৰি পেলাই মই বেংগলোৰ গ'লোঁ জেইন ইউনিভাৰ্চিটি তাতে মাষ্টাৰ্ছ কৰিলোঁ তাৰপিছত মাষ্টাৰ্ছ কৰাৰ পিছতে তেনেকৈ আৰু আই এম কাৰেণ্টলি প্ৰেক্টিচিং এজ এ কাউন্সেলিং সাইকোলজিষ্ট এতিয়াতো গুৱাহাটীতে আছোঁ আৰু ট্ৰেইন হ'লোঁ বহুত থেৰাপি শিকি পেলাই সেইটোৱে আৰু এতিয়া আচ্ছা কাউন্সেলিং সাইকোলজিষ্ট বুলি ক'লে মানুহৰ আজিকালি এইটো ৱৰ্ডটো অকমান নতুন বুলি ভাবে তো অকমান বহলাই মানুহক জনাই দিলে অকমান ইন ব্ৰিফ মানে ৰাইট so counseling psychology মানে এতিয়া আমি since we are practicing as counseling psychologist so এটা ডিফাৰেন্স আছে কি এতিয়া মই মাষ্টাৰ্স কৰিছিলো ক্লিনিক্যাল সাইকোলজি তো তাৰে পিছত মোৰ ক্লিনিক্যাল লাইনটো যদি যাবলৈ লাগে দেন আমি এমফিল কৰিব লাগিব এমফিল কৰাৰ পিছতহে দ্যাট টু ফ্ৰম আ ইউনিভাৰ্সিটি which is RCI registered মানে হা so তাৰে পৰা কৰিলেহে আমি তেতিয়াহে মানে ক্লিনিক্যাল সাইকোলজিষ্ট হিচাপে প্ৰেক্টিস কৰো ইয়াতে কিন্তু since মই এমফিল কৰিবলৈ মোৰ মন নাছিলে so I opted for counseling psychology so I could be going to counseling psychology field or organizational both so hetu hisabot mane mur mon asile counseling koribo karone so that's why I left my field counseling clinical psychology and then I opted for counseling psychology so the basic difference ajikali dinot mane eta bostu ki dekha jay je eta hoy counselor eta hoy apnar counseling psychologist right so counselor যেটো পজিশন থাকে হেতু বহুত ধৰণৰ কোম্পানিজতো থাকে বহুত ধৰণৰ হস্পিটালজতো থাকে বা এনেকুৱা বহুত জায়গাতে আমি শুনিব পাৰো ন কি যে কাউন্সিলর বা পোস্ট এটা ভেকেন্ট আছে যে আমি কাউন্সিলৰৰ পোস্ট এটা ভেকেন্ট আছে কিন্তু আমি এজ কাউন্সেলিং সাইকোলজিষ্ট উই পুট আউট থেৰাপি মানে এটা থেৰাপি ফিল্ডটো ডিফাৰেন্ট হয় বা এটা বাচ্চা সাপোজলি career counselors থাকে right I am myself a career counselor so career counseling and when I'm giving therapy those two things are different দুটা বস্তুৰ মাজত বহুতখিনি পাৰ্থক্য আছে তো এতিয়া career counseling মই বাচ্চা এটাক এটো ক'ব পাৰিম কি যে তুমি আগলৈ গৈ কিনে হেতু লাইন লোৱা বা হেতু লাইন লোৱা তোমাৰ ইন্টাৰেষ্টৰ মতে কিন্তু মই যদি আজি as counseling psychologist মই কথা পাতো তেনেহলে counseling psychologist হিচাপে জুনে মোৰ ওচৰত এটা নিজৰ মেন্টাল হেলথ ইস্যু বা প্ৰবলেম এটা লৈ আহিব তেওঁক মই থেৰাপি থ্ৰু দি হিল কৰিবলৈ ট্ৰাই কৰিম so there is a difference between counseling psychologist and a normal counselor a normal counselor position to beleg hoy aru ami as psychologist ami therapy to beleg dhorone diu so hetuye major difference aru acha mental health শব্দটো শুনিবলৈ পোৱা গৈছে মেন্টাল হেলথ বুলি ক'লে মানুহৰ অকমান থিংকিংটো অকমান আজিকালি বেলেগ হয় তো মেন্টাল হেলথৰ কাৰণে কি হেল্প হয় মানে বা কেনেকুৱা কি বস্তু ইউজ কৰিব পাৰি থেৰাপি যোনটো কৈছে তোমালোকে কৈছা তাৰ মানে দেখা গৈছে যে মেন্টাল হেলথটো মানুহে এটা কোভিডৰ টাইমত
they are like more মানে গম পাইছে বস্তুটো যে মেণ্টেল হেল্থ কিমান ইম্পেক্ট হৈছে যদিও ফিজিকেল হেল্থ মানুহৰ ইম্পেক্ট হৈছে বাট স্কুল ক্ল'জাৰ হৈছে লকডাউন হৈছে মানুহৰ অফিচ বন্ধ হৈছে হয় ন তো মানুহে ঘৰত ইমানেই বহিছে তো লাষ্ট 1 year 2 year মানুহৰ বহুত সাইকোলজিকেল ডিষ্ট্ৰেছ হৈছে ৰাইট চ' সেইকাৰণে আমি বিচাৰিছোঁ যে মেণ্টেল হেল্থটো মানুহে মেণ্টেল হেল্থ অকল ইলনেছ নহয় অকল ইছ্যু নহয় যেনেকৈ মানুহৰ স্বাস্থ্য মানে আমাৰ ফিজিকেল হেল্থ আছে ন তেনেকৈ যাতে মেণ্টেল হেল্থটো মানুহে নিজে মেইনটেইন কৰক আৰু ইছ্যু হ'লে কি হ'ব যেতিয়া আমাৰ গা বেয়া হয় তেনেকৈ মেণ্টেল হেল্থৰতো মানুহৰ মানসিক স্বাস্থ্যৰো গা বেয়া হয় তেতিয়া আমাৰ কি হয় যেতিয়া আমাৰ মন বেয়া লাগে মন বেয়া লাগিলে মানুহে ইউজুৱেলি কি কয় ফুৰি মনটো ভাল লাগি যাব ঠিক আছে সেইটো হ'ল টেম্পৰেৰী সলিউশ্যন কিন্তু এইটো পাৰ্মানেণ্ট নহয় কিছুমানৰ চিভিয়াৰ হৈ যাব পাৰে তো সেইটো মানে ঘৰতো এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগিব আমাৰ পেৰেণ্টছে নট অনলি আমাৰ পেৰেণ্টছ আমাৰ ছ'চাইটি তো তেনেকৈ হ'লে কি হ'ব একচেপ্টেঞ্চ বাঢ়িব আৰু মানুহে কোৱা ষ্টাৰ্ট কৰিব ৰাইট তো তেনেকৈ ফিজিকেল হেল্থত মানুহে অকণমান কিবা হ'লে এই দৰৱটো খাই দিয়ে ঠিক হৈ যাব তো মেণ্টেল হেল্থত ইমান পটককৈ ঠিক নহয় we have to like talk it out and যাক আমি কম তেওঁলোকক সিমানখিনি একচেপ্টেঞ্চ দেখাব লাগিব ভেলিডেট কৰিব লাগিব ঠিক আছে হয় নেকি আহাচোন শুনো কৰ্পৰেটতে হওক ফেমিলিতে হওক তোমাৰ মনটো কেনেকুৱা বাৰু আজি গাটো ঠিক হ'লে মানুহবিলাকে সেয়া কৰে গা বেয়া নেকি তো কিন্তু মনটোৰ কাৰণে মানুহবিলাকে ইমান সেয়া নকৰে যে মনটো বেয়া নেকি সেইটো সুধিবলৈ মানুহে নিবিচাৰে তো সেইটোৱে হয় যে মেণ্টেল হেল্থটো মেইনটেইন কৰিবৰ কাৰণে মানুহে কি হয় যে নিজকে মনিটৰ কৰিব লাগে বহুত থেৰাপি আছে এতিয়া মানুহে নিজকে হেল্প কৰিব পাৰে কিন্তু যদি আমি শিকাই দিওঁ সেলফ মনিটৰিং থাকে জাৰ্নেলিং কৰিব পাৰে কাৰোবাক ক'ব পৰা নাই ধৰক লিখি থক বহুত এনেকুৱা টেকনিক্স আছে মোৰ এনজাইটি হৈছে মই এগিলাছ পানী খাওঁ বা মই কিহৰ কাৰণে হৈছে চাওঁ মানে মই যোনখিনি বস্তু মোৰ কণ্ট্ৰলত আছে সেইখিনি মই কৰিব পাৰিম যোনখিনি মোৰ কণ্ট্ৰলত নাই মই কৰিব নোৱাৰোঁ তেনেকৈ যদি মানুহবিলাকে শিকে টেকনিক্সবিলাক আৰু এনেকুৱা ৰকেট চায়েন্স নহয় আমিও শিকাব পাৰোঁ এইবিলাক ইজি টেকনিক্স হয় আমি হোমৱৰ্কছ দিওঁ ৱৰ্কশ্বীটত মানুহে চেল্ফ জাৰ্নেলিং কৰে আজিৰ দিনটোত মই কি এচিভ কৰিলোঁ কি এচিভ নাই কৰাটো মানুহে ঠিকে চায় কিন্তু কি এচিভ কৰিলোঁতো ইভেন ইটছ দ্য ফাইনেষ্ট অফ দ্য ফাইনেষ্ট থিং যদিও সৰু এটা বস্তু হওক সেইটোও নোট কৰিব লাগে বেয়াটো হ'লেতো সৰু এটা হ'লে ইমান ডাঙৰ কথা হয় এনেকুৱা আমি ট্ৰাই টু এক্সাজাৰেট ইট তো সেইটোৰ কাৰণে মানুহে সৰু বস্তু এটা যদিও ভাল হৈছে সেইটো মানুহে মানে কি নিজে হেৰি কৰিব লাগে আৰু নিজৰ ক্ৰেডিট ল'ব লাগে যে ঠিক আছে আজিৰ দিনটোত এটলিষ্ট এইটো ভাল হ'ল মোৰ তাতে বাকী থেৰাপিটো কগনিটিভ বিহেভিয়াৰ থেৰাপি আছে আৰ্ট আছে ট্ৰমাৰ কাৰণে আছে তো এইবিলাক কাউন্সেলিং আছে নৰ্মেল কেৰিয়াৰ কাউন্সেলিং আছে যেনেকৈ ক'লে তো থেৰাপি বহুত আছে তো বাট থেৰাপিলৈ নগৈ মানুহে যদি নিজকে চেল্ফ হেল্প এণ্ড অলছ' হেল্প আদাৰ্ছ সেইখিনিলৈ গ'লে থেৰাপি নগ'লে হয় কিন্তু যদি বাঢ়ি যায় নিজৰ একচেপ্ট মানে নিজে সহিব পৰা নোৱাৰা হৈ যায় আৰু বেলেগক কোৱাৰ পিছতো যদি বেলেগে সহায় কৰিব নোৱাৰা নহয় নাথাকে তেতিয়া কনচাল্ট এ প্ৰফেশ্যনেল ইদাৰ কাউন্সেলিং সাইকলজিষ্টৰ হাতত নাথাকিলে দেল মে বি ৰেফাৰ টু এ ক্লিনিকেল সাইকলজিষ্ট তো তেনেকৈ কথাটো আগবাঢ়ি গৈ থাকে কিন্তু মেণ্টেল হেল্থ বুলি এটা যে বস্তু আছে এলং উইথ ফিজিকেল হেল্থ ডেট ইজ দ্য মানে কি আৰু ফেক্টৰ সেইটো একচেপ্ট কৰিব লাগিব মানুহে হয় নিশ্চয় কাৰণ মানুহে বহুত কথা গম নাপায় মেণ্টেল হেল্থটো যে এটা ডিফাৰেণ্ট হেৰি হয় ফিজিকেল হেল্থতকৈ এইটো বহুতে গম নাপায় আৰু এটা কথা জানিবলৈ বিচাৰিম আজিকালি লকডাউনৰ পিছত এতিয়া দেখিব পোৱা গৈছে লকডাউনৰ পিছত মেণ্টেল হেল্থটো অকণমান বেছিকৈ ইম্পৰ্টেঞ্চ দিয়া গৈছে এজ এ কাউন্সেলিং সাইকলজিষ্ট তোমালোকে এইটো ৰিচ আউট কেনেকৈ কৰিবা ৰিচ আউটৰ আমাৰতো এইটো বাৰু এটা প্ৰচেছ হয় এটা জাৰ্নি হয় মানে মানুহক ৰিচ আউট কৰাটো ইমান এটা সহজ কামো নহয় বা বহুতখিনি সময়ো লাগিব বিকজ চিন্স আমি দেখিছোঁ বা দেখিবলৈ পাইছোঁ কি গুৱাহাটী আৰ্বান এৰিয়া মানে বহুতখিনি বস্তু মানে ডেভেলপটো হৈ গৈছে কিন্তু তথাপিতো ষ্টিল এটা ধৰণৰ ষ্টিগমা এতিয়াও আছে ছ'চাইটিত কি আমি যেতিয়া এতিয়া কওঁ কি আমি মেণ্টেল হেল্থ চ' মেণ্টেল হেল্থটো কি বস্তু এতিয়া আমি যেনেকৈ ফিজিকেল হেল্থ আমাৰ আজি গা বেয়া লাগিছে বা জ্বৰ উঠিছে বা এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম হৈছে বমি হৈছে কিবা হৈছে চ' তেতিয়া আমি কি কৰোঁ আমি ডক্টৰ এটা গৈ কিনে কনচাল্ট কৰোঁ ইমিডিয়েটলি ৰাইট কি আমি ডক্টৰৰ তাতে যাব লাগিব যে সেইটো আমাৰ মাথাত অলৰেডি আছে কিন্তু আমাৰ যদি কেতিয়াবা এনেকুৱা হয় কি যে আমাৰ বোলে মন বেয়া লাগিছে আজি খাবলৈ মন যোৱা নাই কালি আৰু মানুহজনে আৰু দেখিছোঁ যে দুদিন পিছত আৰু মানুহজনে বেছি মনটো মাৰি মানে ৰুমৰ ভিতৰতে সোমাই থাকে চ' মানে এইবিলাক কিছুমান চিমটমছ যিবিলাক বস্তু মে বি ফেমিলিও চাব লাগে বা ওচৰে পাজৰে যিবিলাক ফ্ৰেণ্ডছ আছে সিহঁতেও যদি ন'টিচ কৰা ষ্টাৰ্ট কৰে দেন ডেফিনেটলি ৰাইট টাইমত মই মানে বিলিভ কৰোঁ কি ৰাইট টাইমত যদি ৰাইট হেল্প মানুহে পায় তেনেহ'লে বহুতখিনি প্ৰব্লেমছ নিজেও কিন্তু চেল্ফ মানে চলিউশ্যনটো নিজে বিচাৰি কিনে নিজেও ছল্ভ কৰিব পৰা যায় চ' সেইকাৰণে মানে
ফিজিকেল হেল্থটো আমি যেনেকৈ ট্ৰিট কৰোঁ এতিয়া গা বেয়া লগাটো তেনেকৈ যদি আমাৰ বোলে মনটো বেয়া লাগিছে আমাৰ বোলে ক'ৰবাত গ'লে পটককৈ মানে কনফিডেঞ্চটো নাহে আজি ক'ৰবাত কথা পাতিব লাগে কিন্তু মোৰ ভিতৰত সেইখিনি কনফিডেঞ্চ নাই কি যে মই এটা গ্ৰুপত গৈ কিনে মই কথা পাতিব নোৱাৰিম কিন্তু সেই মানুহজনে কিন্তু অকলে থাকিলে বিৰাট ধুনীয়াকৈ কথা পাতিব পাৰে ৰাইট তো আজি চাবা বহুত মানুহ এনেকুৱা হয় যে ফোন কল when you do a phone call তেতিয়া সেই ফোন কলটোত মানুহজনে বিৰাট ধুনীয়াকৈ কথা পাতে কনফিডেঞ্চ বহুতখিনি বস্তু দেখা যায় কিন্তু সেই সেম মানুহটো যেতিয়া এটা অডিয়েন্স বা অডিয়েন্স নকলেও মানে গ্ৰুপ ডিছকাশ্যন বা স্কুলত গৈ কিনে প্ৰেজেণ্টেশ্যন দিব লাগে সেই বাচ্চাটো কেতিয়াবা ভাল পাৰফৰ্ম নকৰে তাতে ফেচ টু ফেচ বিকজ সিহঁতৰ দেট ইজ কল্ড ছ'চিয়েল এনজাইটি চ' সেইকাৰণে সিহঁতৰ মানুহৰ আগত অহাৰ লগে লগে কি হয় অডিয়েন্সটোক দেখি কিনে সিহঁতৰ ইমান এনজাইটি বিল্ড আপ হৈ যায় কি ইভেন দ' মানে সিহঁতে বহুত বেছি ভাল প্ৰিপেয়াৰ্ড হয় কিন্তু সিহঁতে কথা পাতিব নোৱাৰে চ' এইবিলাক কিছুমান I do not call it an issue but again these are some things maybe যদি কাৰোবাৰ লগত কথা পাতি কনসাল্ট কৰি ঠিক কৰিব পৰা যায় then I think they will be doing a lot better in life than they already are doing no so সেইকাৰণে হেতু এটা basic you know I also মানে I believe that physical health is something that আমি যদি আমাৰ physically আমি healthy নহয় বা আমি physically যদি functioning নহয় তেনেহলে আমি একো কৰিবলৈ নোৱাৰো ৰাইট সো যেনেকৈ আমি বহুত ট্ৰাই কৰোঁ দৌৰা মানে ৱৰ্কত যাওঁ তাৰপিছত আমি জিমত যাওঁ গৈ কিনে নিজকে ফিজিকেলি হেল্ডি ৰাখোঁ ৰাইট সো দেৰ আৰ লট মোৰ ৱেজ টু কিপ ইয়ৰ মাইণ্ড হেল্ডি সো নিজৰ মাইণ্ডটো হেল্ডি ৰাখিলেহে আমি ফিজিকেলি ভালকৈ মানুহৰ লগত কথা পাতিব পাৰিম বা আমি লাইফৰ প্ৰব্লেমছখিনিৰ লগত কোপ আপ কৰিব পাৰিম সো ইটছ ইম্পৰ্টেণ্ট কি আই বিলিভ দেট ইভেন ফিজিকেল হেল্থৰ আগতো মেণ্টেল হেল্থ আহে বিকজ যদি আমাৰ মাইণ্ডটো সুস্থ তেনেহ'লে আমাৰ শৰীৰো সুস্থ থাকিব সেই নিশ্চয় আকৌ যিহেতু ইউথ শব্দটো এটা বহুত ডাঙৰ আজিকালি বহুত ইম্পৰ্টেঞ্চ হয় ইউথবিলাকৰ আজিকালি দেখিব পোৱা গৈছে মেণ্টেল হেল্থৰ লগত বহুত তাহাঁতৰ ইছ্যু হৈ থাকে এতিয়া সেই ইউথৰ লগত আপোনালোকে কেনেকৈ ৰিচ আউট কৰিব বা কেনেকৈ হেল্প কৰিব অকণমান ইউথৰ লগত কথাটো ফাৰ্ষ্টতে আমি ষ্টাৰ্ট কৰিব লাগিব হেৰিৰ পৰা যেতিয়া যোনে চাইক'লজি লৈছে তেওঁলোকৰ পৰা বিকজ এতিয়া ইউথত বহুতে লৈছে চাইক'লজি তো তেওঁলোকৰ পেশ্যনটো কি মানে ইণ্টাৰেষ্টটো কি তেনেকৈ ইউথৰ পৰা যেতিয়া এডুকেট হৈ যাব তেনেকৈ ইউথৰ মাজতে ৰিচ আউট হ'ব যে আজি মই লৈছোঁ কোনোবা যদি মোৰ বেলেগ বেকগ্ৰাউণ্ডৰ আছে তেতিয়াহ'লে মই হেল্প কৰিব পাৰিম সিমানখিনি ঠিক আছে আৰু ঘৰত ইউথৰ কাৰণে কি হ'ব ঘৰৰ এনভাইৰনমেণ্টটো ঠিক হ'ব লাগিব কেতিয়াবা কি হয় ক'ব নিবিচাৰে তেনেকৈ ৰিপ্ৰেছ কৰি ইম'শ্যনছবিলাক তেওঁলোকে সোমাই দিয়ে ঠিক আছে আৰু আমাৰ তাতে কেতিয়াবা যদি লয় এনে পেৰেণ্টছে তেতিয়াহ'লে আমাৰ মানে দে ড্ৰেগ দেম তেতিয়াহ'লে কি হয় অ'পেন আপ হ'ব নিবিচাৰে ৰাইট তো ঘৰত মানে মাক বাপেকে ফ্ৰেণ্ড লেভেলত সেইটো অলদ' এটা বাউণ্ডেৰী মেইনটেইন কৰি দে শ্বুড বি ফ্ৰেণ্ডছ টু দেম এণ্ড টক মানে কি হৈছে এক্সপ্ৰেছ কৰিব পৰা হ'ব লাগিব অথৰিটেটিভ হ'বতো লাগিব বাট দেন অলছ' দে শ্বুড মেইনটেইন আ লেভেল ৰাইট তো আৰু কোনোবাই ফ্ৰেণ্ডক ফোন কৰিলে তো ফ্ৰেণ্ডক ফোন কৰি বেয়া এডভাইচটো লোৱাতকৈ ঘৰত মাক বাপেক থাকক কোনোবা ছাপৰ্টত থাকক তেতিয়া দিল গেট দ্য ৰাইট এমাউণ্ট অফ এডভাইচ তো তাৰ কাৰণে কেতিয়াবা কি হয় এডভাইচ বুলিতো আমি কওঁ কিন্তু কেতিয়াবা অথৰিটেটিভ হৈ যায় পেৰেণ্টছবিলাক ৰাইট তো সেইকাৰণে মানে জানেই যে মানে এইটোৱে ক'ব দে অলছ' হেভ দেয়াৰ অ'ন মাইণ্ডছেট ৰাইট তো এইটোৱে ক'ব তো নোকোৱাই ভাল তো পেৰেণ্টছ শুড এডুকেট দেম যে একচুৱেলি মেণ্টেল হেল্থটো কি হয় চাইক'লজি ছাবজেক্টটো কি হয় যেনেকৈ মই লৈছিলোঁ যেতিয়া মই চাইক'লজি লৈছিলোঁ এতিয়া মোৰ নাছিলে নলেজ যে কি হয় ছাবজেক্টটো ৰাইট তো তেতিয়া এটা পইণ্টত এনেকুৱা হৈছিলে যে ইভেন মাই পেৰেণ্টছ অলছ' দে এট ছাম পইণ্ট অফ টাইম ইন হাই স্কুল দে অলছ' থট যে পঢ়া শুনাত কিবা এনেকুৱা হৈছে নেকি লৈ যাওঁ কাউন্সিলৰ তাতে তেতিয়া আই ৱাজ ভেৰি মানে কি ৰিজিড এবাউট ইট কি নহয় মই নাযাওঁ মোৰ কথা চব গম পাই যাব ৰাইট বাট কি গম পাব সেইটোতো দেট ৱাজ এ ডিফাৰেণ্ট লেভেল অফ মানে লেক অফ এৱেৰনেছ তো সেইটো বিষয়ে এৱেৰ কৰিব লাগিব যে নহয় চাইক'লজি ছাবজেক্টটো এইটো হয় এণ্ড কাউন্সিলাৰ ইজ দিছ চ' ইউ কেন গ' এণ্ড টক তেতিয়া যদিও ফ'ৰ্চ নকৰে পেৰেণ্টছে তেতিয়া ষ্টুডেণ্টছবিলাকে নিজে গৈ পেলাই এপ্ৰ'চ কৰিব তো সেই কনচেপ্টটোতে এটা ষ্টিগমা লাগি আছে ন যে মেণ্টেল কাউন্সিলাৰ কোন হয় চাইক'লজিষ্টত এটা লৈ গ'লে গম পাই যাব তোৰ কথা তো সেই মানে ফিয়ৰ এটা মানে ভয় খুৱাব নালাগে যে আমি কোনোবা বেলেগ মানুহ আমি চব ভিতৰৰ কথা ওলাই পেলাই আমি কৈ দিম মোৰতো সেইটোৱে মাইণ্ডছেট আছিলে যে মোক মানে মোৰ তাত মোক লৈ গ'লে মোৰ ভিতৰৰ কথা চব গম পাই যাব তো সেইকাৰণে মই নাযাওঁ তো সেইটোৰ কাৰণে মানে এটা একচুৱেল ফেক্ট এৱেৰনেছ যে কি হয় বস্তুটো নহয় এনেকুৱা নহয় তো সেই ভয় থাকিব নালাগে ডক্টৰ তাত গ'লে যেনেকৈ ডক্টৰে বেজি দিব কিন্তু নাযায় তো সেইটোৱে ইটছ লাইক দেট মই গ'লে মোক কিন্তু এইটো কৰিব সেইকাৰণে মই নাযাওঁৱে কিবা কৰি দিব নেকি মোৰ চব কথা ওলাই দিব নেকি মা পাপাক কৈ দিব নেকি যে এনেকুৱা নহয়
তেনেকৈ ইউথ ফ্ৰেণ্ডলি আমি কাউন্সিলাৰ হ'ব বিচাৰিছোঁ বিকজ ইউথৰ প্ৰব্লেমছবিলাকো বহুত আছে লাইক স্কুলত এতিয়া কাউন্সিলাৰ আছে ধৰক লাহে লাহে তো স্কুল কাউন্সিলাৰ ৰাখিব লাগে বেলেগ বেলেগ লেভেলৰ এটা সৰু চাইল্ডৰ এটা বেলেগ থাকিব টিনেজৰ এটা বেলেগ থাকিব এডাল্টৰ বেলেগ থাকিব তাহাঁতৰ একাডেমিক লাইক প্ৰব্লেম হওক নহওক তাহাঁতৰ ৰিলেশ্যনশ্বিপৰ প্ৰব্লেমো থাকিব এনজাইটিও থাকিব ষ্ট্ৰেছ থাকিব তো এইটো ঘৰত ক'ব নে স্কুলত ক'ব তেনেকৈ স্কুল শুড অলছ' হেভ স্কুল কাউন্সিলাৰ যাতে মানে চবে ষ্টুডেণ্টছবিলাকে এপ্ৰ'চ কৰিব পাৰে ৰিগাৰ্ডিং নট অনলি একাডেমিকৰ কাৰণে বাৰু ঠিক আছে পঢ়া শুনাত কিবা পাৰা নাই ডেট ইজ অলছ' ফাইন বাট বেলেগ ঘৰত এনেকুৱা হৈছে মা পাপাহঁতে এনেকুৱা সেইবিলাক ক'বৰ কাৰণেও যাতে মানে কমফৰ্টনেছটো আমি ক্ৰিয়েট কৰিব পাৰিব লাগিব বিকজ ইউথৰ অলপ চেঞ্চিটিভ মেটাৰ হয় উই নিড টু ডিল লাইক দেট চ' সেইটোৱে নিশ্চয় এৱেৰনেছ বুলি কওঁতে আৰু এটা কথা মনত পৰিলে যিহেতু তুমিও ক'লা যে আৰ্বান এৰিয়া আৰু ৰুৰেল এৰিয়া এতিয়া আৰ্বান এৰিয়াটো ডেভেলপড হৈ আছে মানুহে অকণমান গম পায় কিন্তু ৰুৰেল এৰিয়া হ'লে তাতে মানে ৰিচ আউট কৰাটো কেনেকৈ হ'ব বা কেনেকৈ মানুহক বুজোৱা হ'ব কাৰণ তাহাঁতে লেক অফ নলেজ বহুত কথা গম নাপায় চ' সেইটো কেনেকৈ আগবঢ়াবা বা কেনেকৈ কি কৰিবা মানে এজ আই ছেড কি আৰ্বান এতিয়া যিহেতু কি গুৱাহাটী মানে আমি চবেই জানো যে বহুত ধুনীয়াকৈ ডেভেলপ হৈছে বা গোটেইখিনি ছেক্টৰতে ভালেখিনি ডেভেলপ হৈছে ৰাইট এতিয়া আমি যদি এতিয়া গাঁৱতো যাওঁ গাঁৱত দেখিলেও তুমি গাঁৱৰ লাইফটো গাঁও যেন নালাগে মানে মানুহবিলাকে ইমান ধুনীয়াকৈ এডুকেট হৈ আছে ন পঢ়া শুনা ভালকৈ কৰে চাকৰিও ভালকৈ পাইছে তো তেনেকুৱা আজিকালি সেনেকুৱা নাই কি যে গাঁৱৰ মানুহে নাজানাকৈ আছে বা সেনেকুৱা চ' ৰুৰেল এৰিয়াও ভালেখিনি ডেভেলপ হৈছে কিন্তু কথাটো এনেকুৱাই যে এতিয়া ছাপ'জলি আমাৰ গুৱাহাটীত কিবা এটা মেণ্টেল হেল্থৰ ইছ্যু আছে বা কাৰোবাক ৰিচ আউট কৰিব লাগে আমি নেটত চাৰ্চ কৰিলে বা ক'ৰবাত এনেকুৱা পাই যাওঁ বা পাই গৈ কিনে আমি গুৱাহাটীত ইজিলি একচেচিবল ন তো আমি গৈ কিনে সুধিব পাৰোঁ বা কনচাল্ট কৰিব পাৰোঁ তেনেকুৱা কিন্তু এতিয়া কোনোবা এজন মানুহ যদি গাঁৱত আছে মানে ইমান কিলোমিটাৰ দূৰ তো সেই মানুহজনৰ কাৰণে পটককৈ তেওঁ নাজানিব পাৰে কি যে ক'ত চাৰ্চ কৰিলে কি পাম কি নাপাম তেনেকুৱা ন তো এতিয়া ফোনটো চবৰে হাততে থাকে কিন্তু কিছুমান মানুহে এতিয়া ইয়াতে যেনেকৈ গুৱাহাটীত থাকিলে মানুহবিলাকে জানিব কি যে আমি গুগল কৰিলে এইটো আনচাৰটো পাই যাম কিন্তু গাঁৱৰ মানে কিছুমান মানুহে বা কিছুমান পৰিয়ালে নাজানিবও পাৰে বা কিছুমানৰ পৰিয়ালত এনেকুৱা কিছুমান ল'ৰা ছোৱালী থাকিব পাৰে যাক একচুৱেলি মেণ্টেল হেল্থৰ ওপৰত দে ৱান্ট চাম কাইণ্ড অফ হেল্প কি তেওঁৰ মানসিক স্বাস্থ্যটো মেবি অলপমান ইছ্যু ফেচ কৰি আছে তো সিহঁতকোতো হেল্পৰ প্ৰয়োজন তো সিহঁতে হেল্পটো কেনেকৈ পাব সেইকাৰণে আমাৰ মানে মেইন অনলি মটিভ এজ এ টিম অলছ' ইজ দেট কি আমি নট জাষ্ট কি পিপল হু আৰ জাষ্ট ষ্টেইং ইন দ্য চিটি এৰিয়া বাট অলছ' যোনবিলাক মানুহ গাঁৱত আছে সিহঁতকো গৈ কিনে সেই এৱেৰনেছটো দিওঁ সেইখিনি শিক্ষা আমি দিওঁ কি যে নাই এনেকুৱা ধৰণৰ যেনেকৈ আপোনালোকে ডক্টৰৰ ওচৰত যায় ন এতিয়া আমি গাইনকলজিষ্টৰ ওচৰত যাওঁ ৰাইট চ' আমি তোমাৰ আই স্পেচিয়েলিষ্টৰ ওচৰত যাওঁ তেনেকৈ আমি যদি বোলে মেণ্টেলি আমি ভাল ফিল নাই কৰা তেনেহ'লে আমি এটা চাইকাইট্ৰিষ্ট বা চাইকলজিষ্ট দুটাৰ ওচৰত আমি যাব পাৰোঁ তো তেনেকুৱাকৈ যদি মানে আমি কৰোঁ ন তেতিয়াহ'লে চাবা যিমানে মানুহে ট্ৰিটমেণ্টটো পাব সিমানে মেণ্টেল হেল্থ ইলনেছো কমি আহিব চ' আজি আমি দেখিবলৈ পাওঁ কি যে বহুত ধৰণৰ ৰিহাব চেণ্টাৰ্ছ আছে বহুত ধৰণৰ এনেকুৱা স্পেচিয়েল এডুকেশ্যন স্কুলছ আছে ৰাইট চ' স্পেচিয়েল এডুকেশ্যন স্কুলছবিলাকো এনেকুৱা বাচ্ছাৰ কাৰণে যোনবিলাকে স্পেচিয়েলি এবল্ড দিছ ইজ হোৱাট উই চে চ' স্পেচিয়েলি এবল্ড বাচ্ছাবিলাকৰ কাৰণে যিবিলাক এডুকেটাৰ্ছ লাগে তো সিহঁতৰ কমপ্লিটলি প্ৰগ্ৰাম আৰু কাৰিকুলামটো ডিফাৰেণ্ট হয় ন মানে যিবিলাক নৰ্মেল স্কুলছ আছে চ' সেইটোৰ কাৰণে আমাক স্পেচিয়েল এডুকেটাৰ্ছ লাগিব চ' উই হেভ টু মেক শ্যোৰ কি ইচ এণ্ড এভৰি স্কুল লাইক স্পেচিয়েল এডুকেশ্যনৰ স্কুলছবিলাকৰো যাতে মানে ৱেল ইকুইপড এণ্ড ৱেল মানে সেয়া ন স্পেচিয়েল এডুকেটাৰ্ছ আছে ৰাইট যোনে স্পীচ থেৰাপি দিব পাৰে অকুপেশ্যনেল থেৰাপি দিব পাৰে চ' এইবিলাকৰ কাৰণে বহুত থেৰাপিষ্ট ট্ৰেইন হৈ আহে কি আমি এইটো সেয়াতে কাম কৰিম জেগাতে কাম কৰিম বা স্পেচিয়েলাইজড হয় চ' সেইকাৰণে অল অফ দেট ইজ দেৰ আৰু তাত বাহিৰে এইবিলাকৰো এতিয়া কিছুমান নলেজ থাকে ন এতিয়া তুমি চাবা গুৱাহাটীত আমি আছোঁ গুৱাহাটীত এতিয়া আমি জানো কি স্পেচিয়েল এডুকেশ্যন স্কুলছ আছে গাঁৱত কেইখন আছে সেনেকুৱা ধৰণৰ কথা গাঁৱৰতো কিছুমান বাচ্ছা আছে যিবিলাকক মেবি পেৰেণ্টছে এইটো বস্তু ৰেকগনাইজ কৰিব নাজানে কি আমাৰ বাচ্ছাটো সিহঁতে কয় কি যে আমাৰ বাচ্ছাটো ইমান উৎপাত কৰে মানে ঘৰত একদম ইমান উৎপতীয়া মানে আমাৰ ঘৰত কোনো নাহাই হৈ গৈছে মানে সেনেকুৱা ধৰণৰ হৈছে বা নপঢ়ে কনচেনট্ৰেশ্যন লেভেলটো একদমেই নাই এতিয়া ইয়াতে থাকিলে আজিকালিৰ মানুহখিনি অলপমান হ'লেও জানে কি মেবি অলপমান এইটো এটা তাৰমানে কেনেকুৱা হৈছে ছ'চাইটিয়ে এটা প্ৰপাৰ বিহেভিয়াৰৰ কাৰণে নৰ্মছ এটা বহাই দিছে কি এটা বাচ্চাই এনেকৈয়ে বিহেভ কৰিব লাগিব তুমি যদি ছ'চাইটিত ওলাই কিনে যোৱা তেনেহ'লে তুমি এনেকৈ বহিব লাগিব তেনেকৈ কথা পাতিব লাগিব চ' সেইটো এটা আমাক সৰুৰ পৰা শিকোৱা যায় সেইটো মেনাৰ্ছ আৰু সেইটো মেনাৰ্ছ কিন্তু তাৰে পৰা অকণমান যদি মানে হাতকে যদি এটা বাচ্চাই যদি মানে কৰে কি নাই বিৰাট উৎপতীয়া একদম ক'তো লৈ যাব নোৱাৰে এনেকুৱা ধৰণৰ চ' সেই বাচ্ছাটোৰ মানে
there could be some kind of problem মানে তাৰে behind it. So সেই বাচ্চাটো কেনেকুৱা ধৰণৰ মানুহৰ লগত গৈ কিনে কনসাল্ট কৰিলে maybe we'll find a solution to it, right? কিন্তু গুৱাহাটী মানুহবিলাকৰ এইখিনি নলেজ আছে বা মই দেখিবলৈ পাইছো যে বহুতখিনি পেৰেণ্টছে আজিকালি আগবাঢ়ি আহে কি আমাৰ বাচ্চাটো maybe specially abled হয় বা there could be some kind of problem যেটোৰ কাৰণে আমি এটা কাউন্সিলৰৰ লগত কনসাল্ট কৰো. So সেইকাৰণে ইয়াৰে স্কুলত তেনেকুৱা পোৱা যায়. কিন্তু গাঁৱৰ ফালে যদি আমি আৰু অকমান তেনেকুৱা ধৰণৰ awareness দিব পাৰো কি আপোনালোকৰ বাচ্চাই যদি এনেকুৱা ধৰণৰ বিহেভিয়াৰ এটা কৰিছে বা তেনেকুৱা কৰিছে আপোনালোকে মেবি এটা কাউন্সিলৰৰ কথা পাতি চাব পাৰে নেকি তো হেনেকুৱা ধৰণৰ বস্তুবিলাক তাৰ মানে ৰুৰাল এৰিয়াটো বিৰাট দৰকাৰী so that মানে it's not just the urban culture but rural culture it's about both coming up together and developing as a country so that's the whole point so here আচ্ছা আৰু এনে জানিবলৈ বিচাৰিম আগলৈ তোমালোকে এটো কেনেকৈ লৈ যাব বিচাৰিছা আমি স্টাৰ্ট কৰিছিলো লাষ্ট ইয়াৰ তো লাষ্ট ইয়াৰ স্টাৰ্ট কৰি পেলাই আমি মানে উইথ দ্য পেণ্ডেমিকৰ কাৰণে আৰু দেখিছোঁ ইমান কেছেছ আহিছে তো এনেকৈ আমি ষ্টাৰ্ট কৰিলোঁ তো ইনিচিয়েলি আমাৰ প্লেনছ ইমান সঁচা ক'ব গ'লে ইমান ডাঙৰ নাছিলে কিন্তু আমি যেতিয়া উই কেম এজ এ টিম এণ্ড তেতিয়া আমাৰ অবজেক্টিভছবিলাক বহুত বাঢ়ি গ'ল তো ৰাইট নাও ইট ইজ নট অনলি ক্ৰিয়েটিং আৱেৰনেছ ইট ইজ অলছ' ক্ৰিয়েটিং আৱেৰনেছ বুথ টু আৰ্বান ৰুৰেল প্লাছ একচেপ্টিং মানুহে কেতিয়া আৰ্বানত কি হয় মানুহৰ এৱেৰনেছ থাকে নিজৰ ঘৰত হ'লে কিন্তু মানুহে একচেপ্ট কৰিব বহুত টান পায় নাই হোৱা মোৰ ল'ৰাৰ বা মোৰ ছোৱালীৰ বা আমাৰ ঘৰততো হোৱা নাই কিন্তু জানো এইটো বস্তু আছে কিন্তু মোৰ ঘৰত হোৱা নাই একচেপ্টেঞ্চ তো এতিয়া আৰ্বানত এৱেৰনেছ অলপ 50% আছে কম্পেয়াৰ টু ৰুৰেল বাট একচেপ্টেঞ্চটো নাই তো এতিয়া আমি সেইটোৱে যে আৱেৰনেছ প্লাছ একচেপ্টেঞ্চ ছেকেণ্ড কথা হৈছে যে আমি অবজেক্টিভটো হৈছে যে মানুহে যেনেকৈ নিজৰ ফিজিকেল হেল্থ যেনেকৈ ক'লোঁ যে মেণ্টেল হেল্থটো মানুহে মনিটৰ কৰিব প্লাছ বেলেগ আনকো সহায় কৰিব যদি সহায় লাগে যোনটো আমি ফাৰ্ষ্ট এইড বুলি কওঁ তো চাইণ্টিফিক একো নাই জাষ্ট বি দেৰ কোনোবা যদি এনেকুৱা বহুদিন দুদিন তিনিদিন কথা পতা নাই জাষ্ট কিপ আ চেক অন দেম যে বেলেগ একো মানে হেৰি ক'ব নালাগে জাষ্ট ভালে আছা বা হাউ আৰ ইউ ফিলিং যে কিবা হৈছে নেকি ইউ কেন টক টু মি বাছ ডেটছ ইট আৰু তো তেনেকৈ মানুহে নিজৰ প্লাছ আনৰ হেৰিটো মনিটৰ কৰিব পাৰে তো লাহে লাহে যেনেকৈ ক'লোঁ আমি হেৰি যেনেকৈ আমি ৰিচ আউট কৰিম ৰুৰেলত তো আৰ্বান প্লাছ ৰুৰেল যেনেকৈ তাই ক'লে যে উই ৱান্ট টু কাম আপ টুগেডাৰ তো এতিয়া অকল আমাৰ মেণ্টেল হেল্থ বুলি নহয় এভৰিথিং আৰু আ পাৰ্চনছ অভাৰঅল হলিষ্টিক ৱেলবিং অকল মেণ্টেল হেল্থে নহয় মানুহৰ মানে এভৰিথিং আৰু উইল কাভাৰ মে বি উই আৰ থিংকিং অফ কাভাৰিং যোনবিলাক থাকে ন ৰেকি হিলিং চ' দেট অলছ' অল্টাৰনেট ইভেন আৰ্ট থেৰাপি চ' ইট ইজ নট অনলি লাইক জাষ্ট ওৱান কাউন্সিলিং চ' দেৰ উইল বি ইণ্টিগ্ৰেটিভ এপ্ৰ'চ চ' আমাৰ এজেণ্ডাটো হৈছে যে আমি অকল এটাতে ফ'কাছ নকৰোঁ চ' উইল কাভাৰ আপ অল দ্য ইণ্টিগ্ৰেটিভ লাইক দেৰ উইল বি কাউন্সিলিং দেৰ উইল বি আৰ্ট থেৰাপি there will be Reiki healing, yoga, meditation, everything like a mixture of all aru dream analysis so everything will be there so tar majot obviously we'll reach out to corporates and ami heri korim jate tahatok